বলেৰো 1.7 কোনোবাই যদি বিচাৰি আছে এইখন গাড়ী চাব পাৰে বঢ়িয়া গাড়ী তো বলক আপোনাক গাড়ীখন এবাৰ কণ্ডিশ্যনটো দেখাই আছোঁ এইখন হৈছে গাড়ী 2020 মাৰ্চ মাহৰ গাড়ী সুন্দৰ গাড়ী আৰু দামটো খুবেই সুন্দৰ 6,80,000 টকা 6,80,000 আৰু এবাৰ গোটেইখিনি আপোনাক দেখুৱাই দিম চাওক টায়াৰ ঠিকে আছে আপোনাৰ 16 ইঞ্চি টায়াৰ আপোনাক পাই আছে আৰু কিলোমিটাৰটো আপোনাৰ তাত মেনশ্যন কৰি দিম কিমান হ'ব কিলোমিটাৰ তাত মই দেখুৱাই দিম আপোনাক আপুনি স্ক্ৰীণত চাই ল'ব এবাৰ কিলোমিটাৰটো কিমান চলিছে আৰু জেনুইন চলিছে 9 ফুট লম্বা 9 ফুট লম্বা এখন চাব পাৰে 9 ফিট লম্বা এইখন গাড়ী টায়াৰটো চাওক এই বঢ়িয়া সুন্দৰ টায়াৰ চাওক টায়াৰটো চাওক টায়াৰ কণ্ডিশ্যন চাওক আৰু পিছপিনে যদি যাওঁ আপুনি মোটামুটি আপোনাৰ 5 ফুট 3 ইঞ্চি 4 ইঞ্চিমান ধৰি ৰাখিব ফ্ল'ৰটো এবাৰ দেখাই দিওঁ ফ্ল'ৰটো এবাৰ চাব পাৰে ফ্ল'ৰ তো 1.7 হৈছে আপোনাৰ 1,700 কিলো ধুনীয়াকৈ আপোনালোকে লৈ যাব পাৰে 1,700 কিলো বঢ়িয়াকৈ আপোনালোকে লৈ যাব পাৰে এইখন গাড়ী এক্সট্ৰা লং VS4 গাড়ী 2020 গাড়ী আৰু এবাৰ এইটো চাইডৰ পৰা চাব পাৰে এইটো চাইডৰ পৰা চাওক এবাৰ এইটো চাইডৰ পৰা চাব পাৰে কিলোমিটাৰটো চাব পাৰে 78,358 তো গোটেইখিনি বস্তু ঠিকে আছে আপোনাৰ গাড়ী সুন্দৰ গাড়ী আপোনালোকে পাব ইয়াৰ হিন্দী ভিডিঅ'টো মই বনাম আৰু এটা ইনষ্টাগ্ৰামত ভিডিঅ' আহিব তো এতিয়া মেইন কথাখিনি হৈছে দামটো 6,80,000 টকা 6,80,000 2020 গাড়ী এতিয়া ফাইনেন্স লাগে আপোনালোকক ফাইনেন্স অসমত হ'ব আৰু আদাৰ ষ্টেটলৈ আপোনালোকে এইটো কেছত ল'ব লাগিব ডাউন পে'মেণ্ট 1.5 পৰা 2 লাখ টকা দিব লাগিব চিভিল যদি কাৰোবাৰ বেয়া আছে তেওঁলোকে নিজে যদি জানে যে মোৰ চিভিলটো ভাল নহয় তো লোনৰ কাৰণে এইটো কৰি একো প্ৰচেছ কৰি একো লাভ নাই কিন্তু এইটো লোন নহবই বোলে ঘৰত বোলে ৱাইফৰ নামত ল'ম হাজবেণ্ডৰ লোন বেয়া মানে ডিফল্ট হৈ আছে তেতিয়াও চান্সটো কম পুতেকৰ নামত ল'ব বাপেকৰ চিভিল বেয়া তেতিয়াও হোৱাৰ চান্স কম তো যাৰ চিভিল নিট এণ্ড ক্লিন বা খুব ভাল চিভিল তেখেতসকলে এইটো এপ্লাই কৰিব পাৰিব মাত্ৰ 6,80,000 টকা অলপমান মানে টিকুট মানে কিবা এটা আপোনাৰ বাৰ্গেনিং হ'ব আৰু যিটো হ'ব এইটো ইয়াত ওচৰত আহি পিনে হ'ব ফোনত কোনো বাৰ্গেনিং নহয় তো 6,80,000 এখন গাড়ী পাব আপোনালোকে আহক তলত আছে কণ্টেক্ট নম্বৰ আহি পিনে বুক কৰক